वसुदेवं सुतं कृष्णं कंससानुरमर्दनं देवकी दयानन्दं कृष्णं वन्दे वंशाकल्पतरुभ्यश्च कृपासिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। श्रीमन्त शंकर हरि भक्तर जाना जेन कल्पतरु कान्त विनायि नाहि 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 आमार परम जय जय कृष्ण कृपा मय महेश्वर जार आज्ञा किरे बहे प्रजापति राम कोटि कोटि ब्रह्मांड कटाक्षेश्वरी माया जय सनातन नित्य निरंजन
রাখে আমি হ্রস্ব দীর্ঘ সঙ্গে বিরসিব নববৃদ্ধ কথা মোৰ আজন্মৰ সমাজস্থলী শ্ৰী শ্ৰী কলনী থান আৰু এই থানতে আয়োজন হোৱা ভাগৱত এই মহাসভাৰ আজিৰ অনুষ্ঠানৰ ভাগৱতৰ পাঠ আৰু ব্যাখ্যাৰ হেতু আমাৰ নিচিনা অতি কিছুমান অনুমতিক আপোনালোকে আমন্ত্ৰণ জনালে তাৰ কাৰণে উদ্যোক্তাসকলক আৰু সমূহ নাৰায়ণপুৰবাসীৰ ৰাইজলৈ আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় নিমিত নৱবৃদ্ধ সংবাদ আৰম্ভ হৈছে আৰু এই অধ্যায়ৰ মাজেৰে ভগৱন্ত পুৰুষৰ ভক্তি কি ধৰণে মনুষ্য হৈ কৰিব লাগে সেই সম্পৰ্কে বিস্তৃত তথ্য এই অধ্যায়ৰ মাজেৰে মহাপুৰুষ কৃপালুজনাই প্ৰকাশ কৰিছে। প্ৰাৰম্ভণিতে ঈশ্বৰ পুৰুষক জয় জয়কাৰ কৰিছে আৰু মংগলাচৰণত কোটি কোটি ব্ৰহ্মাণ্ড যাৰ মায়া দ্বাৰা সৃষ্টি হয়, কটাক্ষ দৃষ্টিত যাৰ কটাক্ষ দৃষ্টিত মায়া গৰ্ভৱতী হয়, যাৰ নাম ল'লে শতকোটি অপৰাধৰ পৰা মানুহ মুক্ত হ'ব পাৰি, সেইগৰাকী কৃষ্ণৰ গোসানী অভয় চৰণত কোটি কোটি পৰিপাত নিবেদন কৰা হৈছে। আৰু মহাপুৰুষে অত্যন্ত দাস্য ভাৱনাৰে ব্যাখ্যা কৰিছে যে যি ধৰণে ভগৱন্ত পুৰুষে আমাক আজ্ঞা কৰিছে সেই আজ্ঞা অনুসাৰ আমি ইয়াক পদবন্ধ কৰিছোঁ। অৰ্থাৎ মহাপুৰুষৰ নিচিনা এগৰাকী বিদ্বত লোক যিগৰাকীয়ে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত জ্ঞান আছিল, পৰম পণ্ডিত, তেখেতে কিন্তু নিজৰ আত্মপৰিচয় এগৰাকী দাস হিচাপে প্ৰদান কৰিলে। ই আমাৰ কাৰণে আদৰ্শ। যি কি নহওক, নিমি নৱবৃদ্ধ সংবাদ, এই সংবাদ বসুদেৱ নাৰদ সংবাদ নামেৰে খ্যাত আৰু ইয়াৰ মাজতে সন্নিৱিষ্ট হৈছে নিমি নৱবৃদ্ধ সংবাদ। ভাগৱত শাস্ত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটি অধ্যায়। আপোনালোকে মন দি শুনিব এই আশা কৰিলোঁ। আৰু এটি বিশেষ নিবেদন কৰোঁ, সেইটো হ'ল কি, যাতে কোনো ধৰণৰ পুৰস্কাৰ নহয়, সকলোৱে নিজৰ নিজৰ স্থানত বহোতে বা উঠোতে, তাৰ কাৰণে নিবেদন কৰোঁ। আৰু এটি বিশেষ নিবেদন কৰিব লাগে নে নালাগে নাজানো। মোৰ সন্মুখত বহি থকা দেখিছোঁ যে বহুতবিলাক ইউটিউব চেনেল বা ফেচবুক পেজৰ আমাৰ সেইটো কৰিছে চাগে, মানে চবৰ চেনেল মানে নহয়, হয়। মই দেখিছোঁ যে আজিকালি আমি য'লে ভাগৱত পাঠ কৰিবলৈ যাওঁ, আপোনালোকক এনেকুৱা ইউটিউব চেনেলৰ মানুহবোৰ শাৰীপাতি লৈ ইমানখিনিলে বৰ ঠিকেই আছে, কিন্তু নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে এই যে ভাগৱত পাঠবিলাক মানুহবিলাকৰ মই দেখিছোঁ, আমাৰ যিমানবিলাক ভাগৱত আপোনালোকে এনেধৰণে প্ৰচাৰ কৰে, কিন্তু আপোনালোকে এটা বিশেষ কাম কৰে। সেই কামটো যে আধা আধাকে কাটি কাটি কিছুমান বিশেষ বিশেষ মানে বাক্য লিখি, যিটো বাক্য সেই অধ্যায়টোৰ লগত সম্পৰ্কই নাই, কেৱল মানুহক আকৰ্ষণ কৰিবৰ কাৰণে ভয়ংকৰ কথা কিছুমান বাক্যটো আনি আধা আধৰুৱাকৈ অধ্যায়বোৰ দি থকাৰ কাৰণে বহুত মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। অলপতে শিৱসাগৰৰ এটি চেনেলে মোৰ এটি ভাগৱত পাঠক
আধাৰ পৰা দি দিলে, এটা বাক্য আধাৰ পৰা আগত এটা বাক্য ৰৈ গ'ল, যাৰ বিনিময়ত সেই বাক্যটো শুনিবলৈ বেয়া হ'ল। এতিয়া মানুহবিলাকে মোক হুমুহি গালি পাৰি আছে গোটেই চেনেলত, একদম বেয়া বেয়া শব্দৰে গালি পাৰিছে। তাৰ কাৰণে দুখী কোন? মইতো আগৰ কথাখিনি নুশুনিলে মানুহে সেই বাক্যটো বুজি নাপাওঁ। সেইকাৰণে আপোনালোকৰ প্ৰতি মোৰ এটা নিবেদন, যিয়ে যদি গোটেই ভাগৱতে একেবাৰে দিব, এই এনেকে আধা আধৰুৱাকৈ থাকি কিছুমান, সেইদিনাখন মই এটা মৰিগাঁৱৰ কাহিনী কৈছিলোঁ, আজিও কওঁ যে এগৰাকী ব্যক্তিয়ে কেনেধৰণে নিজৰ একদম অকৃত্ৰিম ভাৱনাৰে প্ৰভু ৰামচন্দ্ৰ দৰ্শন পালে একাদশী ব্ৰতৰ দিনাখন। এতিয়া কালি নে পৰহি ইউটিউব চেনেলত মই দেখিলোঁ, কোনোবা এজনে কোনে দিছে মই চাইছোঁ, এইটো উলিয়াব চাইছোঁ, মই যোগাযোগ কৰা নাই। তেওঁ লিখিলে, চাওক কেনেকে প্ৰভু ৰামচন্দ্ৰই এজন ব্যক্তিক লঘোণে মুখে ৰাখিলে, নিজ সকলো মুখে ৰাখিলে। মইতো কোৱা নাই প্ৰভু ৰামচন্দ্ৰই কাৰোবাক লঘোণে মুখে ৰাখিছে বুলি। গতিকে আপোনালোকে কেৱল নিজৰ চেনেলটো আপডেট কৰিবৰ কাৰণে, কাৰোবাৰ পৰা হেৰি ল'বৰ কাৰণে এনেধৰণৰ মানুহক মানসিক অশান্তি যেন নিদিয়ে। মোৰ এইটো আপোনালোকৰ মই খুব বিনম্ৰতাৰে দেই, প্ৰয়োজনত নিদিলেও বেয়া নহয়, কাৰণ আমাৰ প্ৰচাৰৰ প্ৰয়োজন নাই। আমি পাঠ কৰিছোঁ, ঈশ্বৰৰ মুখে শুনিছে, ভক্তসকলে শুনিছে, বাছ ইমানখিনি। তাৰ কাৰণে মই মান্যতা বিচাৰিছোঁ আপোনালোকে কথাখিনি কৰিব। নিমি নৱসিদ্ধ সমাধান হীৰা বাৰে বাৰে নাৰদ পথান্ত মাধৱে ভাগৱতৰ বাক্য মুকুতি উৎসৱ কৰি ভকতি কেৱল আমি মনুষ্যসকলে মুক্তিৰ কাৰণে ভাবি কৰোঁ, মুক্তি লাগিব, মনুষ্য জন্ম প্ৰাপ্তি হৈছে, গতিকে মুক্তিটো প্ৰয়োজন আছে। মুক্তি নহ'লে আমাৰ কি হ'ব? কিন্তু ভাগৱত শাস্ত্ৰই বা মহাপুৰুষসকলে মানুহক বুজাবলৈ যত্ন কৰিছে যে মুকুতি ভকতিৰ তুলনাত ই শ্ৰেষ্ঠ নহয়, শ্ৰেষ্ঠ ভকতিহে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ প্ৰাৰম্ভণিতে যিজনা ঘোষা লিখিলে তাত খুব সুন্দৰকৈ উল্লেখ কৰিলে, মুক্তিটো নিষ্ক্ৰিয় যিটো এই পদম ৰসময় মাতৃ মগতি সমস্ত মস্ত মনি নিজ ভকতৰ বৈশ্য ভজুহেনৰে বলিব। অৰ্থাৎ ভগৱান যিহেতু নিজ ভকতৰ বৈশ্য, অৰ্থাৎ ভগৱান সদায় ভক্তসকলৰ বৈশ্য হৈ থাকে, গতিকে মুক্তিৰ প্ৰতিও যিজন ব্যক্তি স্পৃহামী হৈ থাকে, তেওঁৰ প্ৰতিহে তেওঁ ভগৱান, অৰ্থাৎ তেওঁ ভজনা কৰা ভগৱান, আমি ভজনা কৰা ভগৱান, তেওঁৰ প্ৰতি দাসত্ব স্বীকাৰ কৰে। মানে এইটো উদাহৰণটো এনেকুৱা,
যে যেতিয়া কুৰুক্ষেত্ৰ মহাযুদ্ধ আৰম্ভ হৈছিল তেতিয়া পিতামহ ভীষ্মৰ প্ৰতি এদিন দুৰ্যোধনে নিবেদন কৰিলে যে হে পিতামহ, ইমান দিন যুদ্ধ অতিবাহিত হ'ল, আমাৰ বহু ভাতৃৰ মৃত্যু হ'ল, কিন্তু পঞ্চপাণ্ডৱৰতো এজনৰো এতিয়ালৈকে হানি বিঘিনি হোৱা নাই। পঞ্চপাণ্ডৱৰ নোম এজনো আমি গৌৰৱ পৰা নাই। গতিকে হে পিতামহ, তুমিতো পৰম পৰাক্ৰমী আৰু শক্তিমান, গতিকে মোৰ নিবেদন যে কাইলৈ যুদ্ধত এগৰাকী হ'লেও পাণ্ডৱক তুমি নিষেধ কৰিব লাগে, নিৰ্মল কৰিব লাগে। পিতামহ ভীষ্মই ক'লে ঠিক আছে, হ'ব, কাইলৈ এগৰাকী পাণ্ডৱক নিধন কৰা। এই কথা পিতামহ ভীষ্মৰ মুখেৰে বাজ হোৱাৰ লগে লগে পাণ্ডৱৰ শিবিৰত হুলস্থুল লাগিব, হাহাকাৰ লাগিব। কাৰণ পিতামহৰ মুখেৰে ওলোৱা বাণী তেওঁ যেন তেন প্ৰকাৰে তাক পালন কৰে। যিহেতু পিতামহ ভীষ্মই নিজ মুখে এই কথা ক'লে, সেইকাৰণে পঞ্চপাণ্ডৱে ভগৱান কৃষ্ণৰ চৰণত নিবেদন কৰিলে যে হে প্ৰভু দ্বাৰকাধীশ, কাইলৈ বাৰু কি হ'ব? ভগৱান কৃষ্ণ অৰ্জুনক সুধিলে, সখী, তোমাক যে দুৰ্যোধনে এটা বৰ দিম বুলি কৈছিলে, সেই বৰটো লোৱা হৈছিল? অৰ্থাৎ যেতিয়া তেওঁলোক বনত থাকে তেতিয়া দুৰ্যোধন দুঃশাসন কৰ্ণই অৰণ্যলৈকে বনভোজ খাবলৈ গৈ ধীবৰৰ কন্যাক অপহৰণ কৰি মহাৰাজ ধীবৰৰ দ্বাৰা তেওঁলোক বন্দী হৈছিল আৰু নিশা তেওঁলোক মৃত্যুদণ্ড দিয়াৰ কথা আছিল। আৰু এই বাৰ্তা যুধিষ্ঠিৰে গম পাই অৰ্জুনৰ হতুৱাই সেই দুৰ্যোধন দুঃশাসনক ধীবৰৰ হাতৰ পৰা ৰক্ষা কৰে। এই কথাত দুৰ্যোধন সন্তুষ্টি হৈ তেওঁ কি বৰ লাগে সুধিছিল, আৰু তেতিয়া তেওঁ কৈছিল যে মোক একো বৰ নালাগে, বোলে লোৱা কিবা নহয় কিবা লোৱা। তেতিয়া কৈছিল যে মই সময়ত লওঁ যেতিয়া মোৰ প্ৰয়োজন হ'ব। ভগৱান কৃষ্ণই অৰ্জুনক মনত পেলাই দিলে যে আজি তোমাৰ এই বৰটো লোৱাৰ সুযোগ হৈছে, তুমি লোৱাগে। এই বুলি কোৱা তেওঁলোক আহিলে, আহি কৃষ্ণপুৰুষে শিকাই দিয়া মতে তেওঁ কৌৰৱৰ শিবিৰলৈ আহিলে। আহি দুৰ্যোধনক ক'লে যে দাদা, মই যে এটা বৰ লোৱা কথা আছিল তোমাৰ পৰা, কোৱা কি লাগে? বোলে তোমাৰ যুৱৰাজৰ যিযোৰ পোচাক সেইযোৰ মই পিন্ধিব খোজো, বাছ ইমান। আচ্ছা এইখিনি যোৱা পিন্ধিব। গতিকে দুৰ্যোধনৰ যুৱৰাজৰ সাজ মুকুটৰ পৰা আৰম্ভ কৰি পাদুকালৈকে সকলো পিন্ধি তেওঁ পোনে পোনে পিতামহৰ শিবিৰলৈকে আহিলে আৰু পিতামহ ভীষ্মৰ শিবিৰত প্ৰৱেশ কৰি তেওঁ বিনম্ৰতাৰে প্ৰণাম জনালে, পিতামহৰ জয় হওক। পিতামহে দেখিছে যে দুৰ্যোধন আহিছে, তাৰ সাজযোৰ অৰ্জুন বুলি চিনি পোৱা। কি লাগে তোমাক? বোলে তুমি যে পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে 500 অব্যৰ্থ বান সাঁচি ৰাখিছা, সেইকেইটাক মই নিবলৈ আহিছো। পিতামহ ভীষ্ম বোলে ভালে হ'ল, মোৰ হাতেৰে পঞ্চপাণ্ডৱৰ মৃত্যু হোৱাতকে যদি এই দায়িত্ব দুৰ্যোধনে স্বয়ং ল'ব খুজিছে তেতিয়াহ'লে মোক কি অসুবিধা। আৰু সেইকাৰণে তেওঁ কি কৰিলে, আমুক জেগাত আছে বুলি দেখুৱাই দিলে আৰু অৰ্জুনে পাছুপাত বান্ধ লৈ পুনৰ পিতামহক সেৱা জনালে, মই এতিয়া বিদায় ল'ব। ৰাতিপুৱা যেতিয়া সাজি কাচি যুদ্ধক্ষেত্ৰলৈ যাবলৈ ওলাইছে, তেতিয়া পিতামহ ভীষ্ম দুৰ্যোধনে সুধিছে যে পিতামহ কথাটো মনত আছে নহয়, আজি বোলে এগৰাকী পাণ্ডৱক তুমি নিধন কৰাৰ কথা আছে। পিতামহে ক'লে কেলে? সেই দায়িত্বটো কালি তুমি লৈ নিজে লৈছা, মই ক'ত দায়িত্ব লৈ? কেলে তুমি মোৰ যি অব্যৰ্থ 500 বান আছিলে সেইটো তুমি লৈ আহিছা। তেতিয়া বোলে মইতো যোৱা নাছিলো, বোলে তোমাৰ সাজ সজ্জা কোনে পিন্ধিছিলে? বোলে অৰ্জুনে কেলে পিন্ধিছিলে তোমাৰ সাজ সজ্জা? বোলে বিচাৰিলে আকৌ পিন্ধিবলৈ মই দি দিলো।
বোলে তেতিয়াহ'লে অৰ্জুনক মই বান কিবা কি কথা লৈ বান এতিয়া পাণ্ডৱৰ কি বুলি গুচি গ'ল আমাৰ হাতত আপোনাৰ মই আৰু কোনো পাণ্ডৱৰ নিৰ্ধাৰণ কৰিব এই কথা কোৱাৰ দুৰ্যোধনে পিতামহ ভীষ্মক অত্যন্ত তিৰস্কাৰ কৰিছে অত্যন্ত তিৰস্কাৰ একদম নিম্ন ৰুচি সম্পন্ন শব্দৰ দ্বাৰা তেওঁ নিন্দা কৰিছে যে মই আগতেই জানো তুমি যদিও যুদ্ধ মোৰ হৈ পৰিছা কিন্তু তোমাৰ মনোনিৱেশ সকলো কেৱল ক'ত আছে পাণ্ডৱৰ লগতহে আছে এনেকে মই জানোৱেই তুমি এইটো কাম কৰিবা এনেকুৱা দুৰ্যোধনৰ অত্যন্ত বেয়া কথা শুনি পিতামহ ভীষ্মৰ কিছু সময়ৰ কাৰণে ধ্যানস্থ হৈ চালে যে দৰাচলতে কামটো কি হৈছে আচলতে কিন্তু তেওঁ দেখিলে যে গোটেই ঘটনাটোৰ মূল নায়ক দ্বাৰকাধীশ ভগৱান একমাত্ৰ নিজৰ ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইমানখিনি পৰ্যায়লৈকে গুচি গ'ল পিতামহ ভীষ্মক অত্যন্ত আক্ষেপেৰে ভগৱান কৃষ্ণক ক'লে যে হে প্ৰভু কেৱল পঞ্চপাণ্ডৱে তোমাৰ ভক্ত নে মই নহয় নেকি তোমাৰ ভক্ত তুমি পঞ্চপাণ্ডৱক ৰক্ষা কৰিবৰ কাৰণে মোক তুমি লজ্জিত কৰিলা মোৰ সমাজত যিটো মৰ্যাদা আছিল যে পিতামহ ভীষ্মৰ মুখেৰে যি কয় সেই কথা ৰক্ষা কৰে গতিকে ময়ো যদি তোমাৰ ভক্ত হওঁ তেতিয়াহ'লে ময়ো আজি প্ৰতিজ্ঞা কাঢ়িলোঁ যে তুমি কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নলৰো বুলি কৈছিলা আৰু ময়ো প্ৰতিজ্ঞা কাঢ়িলোঁ তোমাক মই যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ ধৰাইহে এই কথা ভগৱান কৃষ্ণই তেওঁৰ প্ৰাৰ্থনাত স্বীকাৰ কৰিলে আৰু সঁচাকে কৃষ্ণ পুৰুষে এদিন হাতত চক্ৰ লৈ পেলাই যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হ'বলগীয়া হ'ল এই কথা পিতামহ ভীষ্মৰ মুখৰ ওচৰত দ্বিতীয় স্কন্ধত খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে যে তেওঁ কিমান ভক্তবৎসল শৰণাগত বৎসল নিজৰ ভক্তসকলৰ তেওঁ কিমান দাস কিন্তু ভগৱান আমাৰ দাস হৈ যাব এনেকুৱা মনোবৃত্তিৰে আমি থাকিব নালাগে আমি সৰ্বতো প্ৰকাৰে ভগৱানৰ দাস হৈ যাব লাগে সমৰ্পিত হৈ যাব লাগে এই মানসিকতাটো সৃষ্টি কৰিব লাগে ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আমাৰ সকলোৰে আছে কিন্তু সেইবিলাকৰ দ্বাৰা আমি ভগৱানক কেতিয়াও সন্তুষ্টি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সন্তুষ্টি কৰিবৰ কাৰণে কি কৰিব লাগিব এটা বিশেষ শব্দ মহাপুৰুষে বহু ভাগৱত শাস্ত্ৰলৈ লৈ আহিছে সংস্কৃতৰ পৰা তাক অনুবাদ কৰা নাই শব্দটো হ'ল অহম মম ভাৱনা অহম মম শব্দটোৰ অৰ্থ এইটোৱেই অহম মানে মই মম মানে মোৰ অহম মানে মই মানে শৰীৰটোকে মই বুলি ভাবোঁ আৰু শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুকে মোৰ বুলি ভাবোঁ যেনে এইখন মোৰ কাপোৰ মোৰ অলংকাৰ মোৰ গাড়ী মোৰ বিল্ডিং মোৰ মাটি মোৰ টকা পইচা এনেকুৱা চব মোৰ বুলি ভাবোঁ শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুৱে আমি মোৰ বুলি ভাবোঁ যিদিনাখন মানে কথাটো এনেকুৱা সেইকাৰণে আমি ভগৱানক বুজিবৰ কাৰণে এই শৰীৰটো বাধক হৈ যায় শব্দটো ক'ব পাৰিম ভগৱানক আমি বুজিবৰ কাৰণে শৰীৰটো আমাৰ কাৰণে বাধক কাৰণ এই মায়াৰ বিষয়ে সকলো আমাক মজবুৰ কৰি ৰাখে কিন্তু এই শৰীৰটো যিটো বাধক এই শৰীৰটোকে যদি আপুনি ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিব পাৰে তেতিয়াহ'লে সেইদিনাখন শৰীৰটো বাধকৰ পৰা সাধকলৈ উত্তৰিত হয় সেইদিনাখনৰ আপোনাৰ শৰীৰ বাধক হৈ নাথাকে আপুনি সাধক হৈ যাব মই এটা সৰু উদাহৰণ দিওঁ আপোনালোকক আমি কেতিয়াবা আমাৰ মানুহে মই যদি এটা ধুনীয়া ঘৰ সাজিছোঁ কোনোবাই যদি সোধে ঘৰটো আপোনাৰ বৰ ধুনীয়া ঘৰ সাজিছে তেতিয়া আমি কি কওঁ এই মইনো ক'ত সাজিছোঁ মোৰনো ক'ত ঘৰ ঈশ্বৰৰে ঘৰ ল'ৰা ছোৱালীক পৰিচয় কৰাই দিলে আমি কি বুলি কওঁ কিন্তু তাৰ ল'ৰা আপোনাৰ ল'ৰা নেকি তাৰ বুলি কওঁ আপোনালোকৰ বুলি ঘৰ ঈশ্বৰ মোৰ বুলি কিন্তু মনত ৰাখিব প্ৰভু এইটো ব্যৱহাৰিক দিশত এইটো নহয় এজন সন্ত পুৰুষে এবাৰ এনেকৈ কৃষ্ণৰ কথা কৈ থাকোঁতে সৰু ল'ৰা এটাই খুব উৎপাত কৰি থাকে
উৎপাত কৰি থকাৰ কাৰণে সন্তপুৰুষে ইয়াৰ পৰা ক'লে কাৰ ল'ৰাটো ইমান উৎপাত কৰিছে। তেতিয়া দেউতাকে লাহেকে উঠি পেলাই ক'লে, এই গুৰুদেৱ কিন্তু আপোনাৰে ল'ৰা। তেতিয়া গুৰুদেৱে ল'ৰাটোক ধমকি দিলে, চুপচাপ পঠাই হুলস্থুল নকৰিবি, বহি থাকিলে একদম চুপচাপ হৈ বহি থাকিলে। অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো মানুহজনে যাবলৈ ওলাল। সেই মানুহজনে ল'ৰাটোক লৈ পেলাই যাবলৈ ওলাল। গুৰুদেৱে ল'ৰাটোক চাপ মাৰি ধৰি কাষত বহাই তাতে গৈ বোলে গুৰুদেৱ মই তাক লৈ যাওঁ মানে বোলে মোৰ ল'ৰাটো এইটো আপোনাৰ ল'ৰা নেকি? বোলে হয়। আপুনিতো গোটেই সমাজৰ মাজত মোৰ ল'ৰা বুলি কৈছিলে ইয়াত, গতিকে এতিয়া মোৰ ল'ৰা মোৰ লগত থাকিব, আপোনাৰ ল'ৰাৰ কথা আপুনি ন চকু কাটি ঘৰৰকে ওলাব ধৰিলে। গুৰুদেৱ ভগৱান আগনাই পাছনাই এটাই ল'ৰা, দুটা তিনিটা হ'লেও আপোনাক দি থৈ গৈছে। কি কৰিম মই এতিয়া? কৃপা কৰক। নহয় আপুনি কৈছে মই সকলোকে মোৰ ল'ৰা বুলি, গতিকে এই যে মোৰ লগত থাকিব বাছ ইয়াত থাকিব। মই তাক ধমকি দিওঁ, মৰম কৰোঁ, খুৱাওঁ, পঢ়ুৱাওঁ, যি কৰোঁ আৰু কান্দিবলৈ ধৰিলে একদম চৰণ কৰি গুৰুদেৱ এনেকুৱা নকৰোঁ, ল'ৰাটো মোক দিয়ক। তেতিয়া গুৰুদেৱে তেওঁক কৈছে, শুনা এই যে তুমি সমস্ত মানুহক দেখুৱাই পেলাই ক'লা যে এইটো আপোনাৰ ল'ৰা, এইটো আপোনাৰ ব্যৱহাৰিক ভাৱনা, কিন্তু এইটো হ'ব নালাগে। হ'ব লাগে কি ব্যৱহাৰিক দিশত এইটো মোৰ ল'ৰা এনেকেই ক'ব লাগে। এইটো মোৰ ঘৰ, এইটো মোৰ গাড়ীখন, এইটো মোৰ সম্পত্তি, কিন্তু অন্তৰ্দৃষ্টিৰে কি বুলি ক'ব লাগে, এই ভগৱান এইবোৰ সকলো তোমাৰ। কিন্তু আমাৰ উল্টা হয়, মনে মনে ভাবি থাকো মোৰ বুলি, আৰু মানুহক দেখুৱাকে ব্যৱহাৰিক দিশত কম কি বুলি যে এইবোৰ নাম ঘোষা অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষা এজনে মহাপুৰুষে এই সন্দৰ্ভত উল্লেখ কৰিছে। অন্তৰত এক ঈশ্বৰক বাহিৰত দেখিও অন্তৰত বোধ বাহিৰ তুজৰ প্ৰাণী বুদ্ধিতে সমস্ত তেজীক ও বাহিৰ দেখাও এই ভাবে ৰামায়ণৰ পৰা মহাপুৰুষ মাধৱদেৱে এই শ্লোক লৈ আহিছিলে, ইয়াত অনুবাদ কৰিছে। ভগৱান বশিষ্ঠ গুৰুদেৱে প্ৰভু ৰামচন্দ্ৰক এই উপদেশ প্ৰদান কৰিছে যে হে ৰাম, অন্তৰত এক ঈশ্বৰ বাহিৰত নাজানে কিয় ক, অন্তৰত বৌদ্ধ বাহিৰত জগৎপ্ৰাণ, বুদ্ধিতে সমস্ত তেজীও ক, বাহিৰত সংগ দেখাও ক, এইভাৱে ৰাম পদ পুৰা বেঢ়ায়। অৰ্থটো মনত অকণমান গভীৰভাৱে চাব। মোৰ সন্মুখত যে আপোনালোক সকলো বহি আছে, আপোনালোক প্ৰত্যেকৰে এটা এটা নাম আছে নিজৰ নামত। এই নামটো কাৰ নাম? সেইটো আপোনাৰ নাম নহয়, আপোনাৰ শৰীৰটোৰ নাম। তাৰমানে আপোনাৰ শৰীৰটোক চিনাক্ত কৰিবৰ কাৰণে জন্মৰ পিছতে নামকৰণ সংস্কাৰৰ দ্বাৰা এটি নাম প্ৰদান কৰা হ'ল। সেই নামটোৰে ঋজুপাঠক নামৰ নামটোৰ দ্বাৰা এই শৰীৰটোক চিনাক্ত কৰা। ঋজুপাঠক কেনেকুৱা দেখিবলৈ বোলে এনেকুৱা এনেকুৱা এনেকুৱা, বাছ সেইটো ঋজুপাঠক নামৰ শৰীৰটোৰ পৰিচয়। ঠিক তেনেকে ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ নামবিলাক তেওঁলোকৰ শৰীৰবিলাকৰ পৰিচয়। তেতিয়াহ'লে সকলোৰে এটাই নাম আছে, কমন নাম এটা আছে, সেইটো নাম হ'ল আমাৰ সকলোৰে এটা নিৰ্দিষ্ট নাম আছে, সেই নামটো হ'ল আত্মা।
আপোনাৰ নাম আত্মা, মোৰ নাম আত্মা, এখেতৰ নাম আত্মা, এখেতৰ নাম আত্মা। অকল মানুহ নহয়, গছডালৰ নাম আত্মা, গৰুটোৰ নাম আত্মা, ছাগলীটোৰ নাম আত্মা, চবৰে নাম আত্মা। সেইকাৰণে ভক্তি ৰাজ্য, ভক্তিৰ পৰিৱেশত এজন ব্যক্তি চূড়ান্ত পৰ্যায়লৈ আহি ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে দৰ্শনত কি লিখিছে, তেওঁৰ দৃষ্টিভংগীত কৈছে, সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি মনে নাৱে, কায় বাক্য মনে অভ্যাসী পাহে বাবে। সমস্ত প্ৰাণিত দেখিবে আত্মা সম, উপায় মধ্যতে এইটো অতি নিৰ্ভৰ। ভক্তিৰ উপায়ৰ শ্ৰেষ্ঠতম উপায়টো হ'ল আপুনি সকলোকে আত্মা দেখিব লাগিব। কিন্তু ভিতৰত আভ্যন্তৰীণ দৃষ্টি, বাহ্যিকতা যোন যে মোৰ পত্নীকো মই আত্মা দৃষ্টি কৰিব লাগে, বাহ্যিকতাতে তেওঁ মোৰ পত্নী। ঠিক তেনেকে মোৰ পুত্ৰকো বাহ্যিক দৃষ্টিতে তেওঁ মোৰ পুত্ৰ, কিন্তু অন্তৰ দৃষ্টিৰে যদি মই চাওঁ, তেওঁ মোৰ তাতে যি আত্মা বিদ্যমান আছে তেওঁৰ তাতে একেই আত্মা। এই দৃষ্টিটো প্ৰপঞ্চ দৃষ্টি বোলে কৰিব পৰা। আপোনালোকে জানে গুৰু গীতা বুলি এখন গীতা আছে, তাত এটা শ্লোক আছে, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। মানে গুৰু সাক্ষাৎ ঈশ্বৰ বুলি কৈছে, পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। আপুনি যিদিনাখন গুৰুৰ ওচৰলৈকে আহিব, সেইদিনাখন গুৰু সাক্ষাৎ ভগৱান বুলি আপুনি মানিব লাগিব যে এওঁৱে মোৰ কাৰণে ভগৱান। গুৰুৱে আপোনাক ঈশ্বৰৰ স্বৰূপ দৰ্শন কৰাব। সেইদিনাখন আপোনাৰ দৃষ্টিত দুজন ভগৱান হ'ব। এজনটো গুৰুদেৱ নিজে ভগৱান, গুৰুদেৱ ভগৱান বুলি কওঁ, আৰু আনজন হ'ল গুৰুৱে পৰিচয় কৰোৱা ভগৱান। গুৰুৰ সান্নিধ্যৰ সংস্পৰ্শত থাকি ভক্তি ৰাজ্যত প্ৰৱৰ্তা থাকোঁতে সমস্ত জগতৰ সকলো অস্তিত্বতে ভগৱান দেখিব পাৰে। এইটো প্ৰপঞ্চ দৃষ্টি বোলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সেই প্ৰপঞ্চ দৃষ্টিৰ ভিত্তিত লিখি থৈ গৈছে, সমস্ত প্ৰাণীতে বিষ্ণু বুদ্ধি মনে নাৱে, কায় বাক্য মনে অভ্যাসী পাহে। সেইকাৰণে সেই পূৰ্বসকল যদি গৰু, কুকুৰ, শিয়াল, গছ গছনি, তৃণ, তৰু সকলোতে ভগৱান দেখিব পাৰি অন্তঃ দৃষ্টিৰে, তেতিয়াহ'লে ৩৩ কোটি যি দেৱতা আছে, সেই ৩৩ কোটি দেৱতাৰ অন্তঃকৰণত ভগৱানক আপুনি দেখিব পাৰিব নোৱাৰে। ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ আটাইতকৈ শ্ৰেষ্ঠ বিশিষ্টতা এইটো, নিজৰ আস্থা আৰু নিজৰ হেৰিৰ ভিত্তিত প্ৰত্যেকে যি দেৱতাক উপাস্য ভগৱান হিচাপে মানে, প্ৰত্যেকে নিজৰ উপাস্য ভগৱানক আনৰ আস্থা আৰু উপাস্য ভগৱানক দৰ্শন কৰিব পৰাটোৱে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বিশিষ্টতা। আমি মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত দৰ্শনত আমি এক কৃষ্ণ ভজনা কৰোঁ, দৈৱকী নাম কৃষ্ণ আমাৰ পৰম দৈৱকী। সেই ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই অন্য দেৱ দেৱতাক ভজনা কৰিছে তাক আপুনি হীন দৃষ্টিৰে চাব, এইটো মহাপুৰুষ কেতিয়াও নিনিন্দিবাও নবন্দিবাও, নিন্দাও কৰিব নালাগে, বন্দনাও কৰিব নালাগে। আমি বিলাকে এই এশৰণকাৰী লোকসকলৰ ক্ষেত্ৰত এই কথাটো স্পষ্ট হ'ব লাগে। আমি আমাৰ কৃষ্ণ ভগৱানক আমি উপাস্য ভগৱান হিচাপে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰোঁ। ইয়াত দেৱৰ্ষি নাৰদৰ ক্ষেত্ৰত সুন্দৰ কথা প্ৰস্তুত কৰিছে, আপোনালোকক মই মুকলি কৰিব খুজিছোঁ। কৈছে যে বাৰে বাৰে দ্বাৰকাৰ পৰা দেৱৰ্ষি নাৰদক খেদি পঠিওৱাৰ পিছতো দেৱৰ্ষি নাৰদে কিন্তু দ্বাৰকাৰ সমৃদ্ধি দেখি তাৰ পৰা যাব খোজা নাই। তেওঁ কি কৰিলে, সমগ্ৰ দ্বাৰকা ঘূৰিব ধৰিলে, আৰু এনেকে ঘূৰোতে প্ৰত্যেকটো মন্দিৰতে তেওঁ ভগৱান কৃষ্ণক দেখিছিল। অৰ্থাৎ প্ৰত্যেকগৰাকী ভাৰ্যা, ভগৱানৰ যিমান ভাৰ্যা আছে প্ৰত্যেক ভাৰ্যাৰ লগতে ভগৱান কৃষ্ণক একেটা সময়তে তেওঁ দেখিছিল। আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল যে হে ভগৱান, তুমি থাকা ক'ত? আচল তুমি নাথাকা ক'ত বুলি সুধিব লাগিছিল, কিন্তু সুধিলে কি বুলি, তুমি ক'ত থাকা? উত্তৰটো কি দিছে, নাহং তিষ্ঠামি বৈকুণ্ঠে
যোগিনাং হৃদয়ে নাচ মহাপ্রভু শঙ্করে সরল ভাঙনি করেছে কীর্তন নারদ বিষ্ণু আসন্ত কবি বৈকুণ্ঠ তুমি কথা কুবরি জুবিৰহিয়াই বিসন্দাই থাকো ভকতৰ কীৰ্তন চাই গোবিন্দ গোপাল গৰুড়কে ভকতৰ ভয় মঞ্জনে কীৰ্তনৰ ভাৰতৰ কৃষ্ণদৰ্শন নামৰ অধ্যায়ৰ কীৰ্তন গোবিন্দ গোপাল গুৰুকেতো এই কীৰ্তনত ইয়াতে মাধৱমুখে বেলেগ ধৰণে লিখিছে একে অনুবাদ একেটা শ্লোকে যা অহম তিষ্ঠামি মই নাথাকো বৈকুণ্ঠে বৈকুণ্ঠত যোগীনাং হৃদয় নাচ যোগীৰ হৃদয়তে নাথাকো মাত ভক্ত ইয়াতে গায়ন্তি মোৰ ভক্তসকলে য'ত গুণগান কীৰ্তন গাই থকা কৃষ্ণ আজি ইয়াত আপোনালোকে সকলোৱে কৃষ্ণ গুণ গাইছে ইয়াত ভগৱান বিদ্যমান হৈ আছে প্ৰত্যেকৰে হৃদয়ে হৃদয়ে ভগৱান হৈ আছে মহাপ্ৰভু মাধৱে একেটা শ্লোককে বেলেগ ধৰণে অনুবাদ কৰিছে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথা বৈকুণ্ঠ কৰি কৰি যোগীৰ হৃদয়েৰে থাকা হৈ সাক্ষাৎ বাৰু যি কি নহওক দেৱৰ্ষি নাৰদে ইয়াৰ উত্তৰ পালে আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে সমগ্ৰ জগত পৰিভ্ৰমণ কৰিছে আৰু সকলোতে ভগৱানৰ অস্তিত্ব দেখিছে কাৰণ কেলে তেওঁ যলৈকে গৈছে তাতে কেৱল কৃষ্ণ গুণ গাইছে অৰ্থাৎ আপুনি যিদিনাখনে এখন গ্ৰহণ কৰিলে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিলে সিদিনাখনৰ পৰাই কৃষ্ণ কীৰ্তন কৰাটো আপোনাৰ জীৱনৰ আৱশ্যকীয় অংগ হিচাপে পৰিগণিত কৰিলে আপুনি যিমান প্ৰসংগ কৰক যিমান নাম গাওক গুৰুজনে প্ৰদান কৰা শৰণৰ যি বাক্য তাৰ লগত যিটো নাম জপ ই নিতান্ত আৱশ্যক কৰিবই যদি নকৰে আপোনালোকে শ্ৰীৰামাতাৰ নাম শুনিছে আটাপুৰুষৰ অন্যতম আটাপুৰুষ শ্ৰীৰামাতাই শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰৰ ঘৰলৈকে ভিক্ষা খুজিবলৈ গৈছে ভিক্ষা মানে সদায় যায় আৰু আই বাৰবাসীয়ে তেওঁলোকক দ্ৰব্য বস্তু প্ৰদান শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰৰ পত্নী আই বাৰবাসীয়ে অত্যন্ত উদাহৰণ চিত্ৰ এগৰাকী নাৰী আছিলে তেওঁ সুধিছে শ্ৰীৰামাতা বোলে প্ৰসংগ কৰিছা নে বোলে কৰা হৈছে আই কিমান কৰিছা বোলে 14 প্ৰসংগকৈ বৰ্তি হৈছে নোৱাৰা এইবুলি লিখা দিছে পিছদিনাখন আহিছে একেটা প্ৰশ্ন সুধিছে প্ৰসংগ কৰা হৈছে নে কৰা হৈছে আই কি কৰা হৈছে 14 প্ৰসংগে প্ৰৱৰ্তিত হৈছে আই নাই গুৰুজনক আহি সুধিছে কৃপাগুৰু মোক বাৰবকীয়া বাৰবৰে সোধে আৰু 14 প্ৰসংগ কৰা কথা কওঁতে তেওঁ নাই হোৱা বুলি কৈছে নোৱাৰা তেতিয়াহ'লে কি কৰিব লাগিব বোলে আৰু কিবা কৈছে নেকি বোলে এটি ফকৰা মাতিছে অকল নাৰায়ণ দাস ঠাকুৰে ফকৰা লিখিছে এনে নহয় আই বাৰবকীয়ে বহুত ফকৰা জানিছে আই বাৰবকীয়ে ফকৰা মাতিছে কি বুলি হাতীৰ ফুলৰ ৰোৱা পুৰুষ উঠে খোৱা বনৰীয়া হাতীয়ে লাও পাত খাই 14 প্ৰসংগ কৰি নৰকত যায় আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনে শুনি পেলাই আচৰিত হৈ গ'ল এই নাৰায়ণে এইবোৰ লিখি থাকে কৈ থাকে আৰু এতিয়া পত্নীও ক'বলৈ আৰম্ভ কৰিলে সেইবোৰ বুজিয়ে নাপাওঁ নাৰায়ণ দাস ঠাকুৰৰ এনেকুৱা অদ্ভুত অদ্ভুত ফকৰা আছে 12 হাত জালম 13 হাত পতা ভাল মাৰিলে বাপেৰ বেটা ৰৌ কৰালে সৰতি গ'ল খুচি হ'লে মানে পাহা কাটে অবাধে বাটত পেলাবা জেং ভকতক দেখিলে দাঙিবা ঠেং দুখ দিবা পিঠিত দেৱেকে যাবা ভৰিখন উঠি এইবোৰ নাৰায়ণ দাস ঠাকুৰৰ
অদ্ভুত। এতিয়া গুৰুজনে শ্ৰীমাতাক ক'লে যে কাইলৈ তুমি যেতিয়া যাবা তোমাক যে আকৌ সুধিব আই বাৰবাটিয়ে তুমি ক'বা যে 14 প্ৰসংগৰ ওপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে। গুৰু আজ্ঞা পালন কৰি পিছদিনা আই বাৰবাটি যেতিয়া সুধিল তেতিয়া শ্ৰীমাতাই খুব গহীনাই কৈছে আই 14 প্ৰসংগৰ ওপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে। ধন্য খুব আনন্দ পাইছে। মই আনন্দ কৰিলোঁ এটা ভাল যোৱা। এতিয়া মহাপুৰুষ গুৰুজনাৰ চৰণত দণ্ডৱত কৰি শ্ৰীমাতাই সুধিছে যে সেই পিতাগুৰু তুমি ক'লা মই কৈ থৈ আহিলোঁ, কিন্তু মই নিজেই বুজি নাপালোঁ 14 প্ৰসংগৰ ওপৰতো আৰু এজনা প্ৰসংগ কি? তেতিয়া গুৰুজনাই কৈছে শুনা, কেৱল 14 প্ৰসংগ কৰিলেই নহ'ব, মই যে তোমালোকক নাম বস্তু প্ৰদান কৰিছোঁ ভগৱানৰ অসংখ্য নাম, সেই নামৰ জপ এইটো নিবিড় প্ৰসংগ কীৰ্তন কৰে। ই নিতান্ত কৰিব লাগিব। হৰে নাম হৰে নাম হৰে নাম কেৱলম গৰু নাস্তি নাস্তৱ নাস্তৱ গতিৰে দেখা হৰি নাম গতি হৰিনাম ভগৱতৰ কেৱল ভগৱতী। এই হৰিনাম কীৰ্তন নাম জপ ই নিতান্ত মানুহৰ জীৱনত আৱশ্যক। দেৱৰ্ষি নাৰদে সমস্ত জগতত নাম প্ৰৱৰ্তন কৰিবলৈ আৰম্ভ কৰিলে আৰু এনেকে আহি আহি তেওঁ এদিন বসুদেৱৰ গৃহত প্ৰৱেশ কৰিলে। আর দিনে করার বসুদেব গৃহে গিয়া দেখি বসুদেবে পাদুদব যেতিয়া দেৱৰ্ষি নাৰদ বসুদেৱৰ গৃহত আহি প্ৰৱেশ কৰিছে, বসুদেৱে ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱে দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই পাদ্যে অৰ্ঘে চৰণ পূজন কৰি সেই চৰণ পাদুক শিৰত অভিষেক কৰিছে। অলপ মন কৰিবলগীয়া কথা, ভগৱান শ্ৰীকৃষ্ণ দ্বাৰিকাধীশ ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱ দেৱৰ্ষি নাৰদ এগৰাকী ঋষি দেৱৰ্ষি ভগৱান কৃষ্ণৰ পিতৃ হোৱাৰ পিছত বসুদেৱে কিন্তু গৃহত প্ৰৱেশ কৰা এগৰাকী ব্ৰাহ্মণ এগৰাকী ঋষি যি ধৰণে সেৱা আৰু সৎকাৰ কৰিব লাগে তাক যি ধৰণে কৰিব লাগে সেই ধৰণে প্ৰভুসকল ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ যিবিলাক বিশেষ বিশিষ্টতা বেদব্যাসৰ আশ্ৰমলৈ যিদিনাখন দেৱৰ্ষি নাৰদ আহিছিল, পৰম প্ৰসিদ্ধ বেদজ্ঞ মহাপণ্ডিত বেদব্যাসেও দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই পৰম কল্যাণে তেওঁ আসনত বহুৱাইছে। এইবিলাক আমাৰ আদৰ্শ। ইচ্ছা কৰা হেঁতেন মই কৃষ্ণৰ দেউতা, মই যদি দেৱৰ্ষি নাৰদক সেৱা কৰা, দেৱৰ্ষি নাৰদেহে মোক সেৱা কৰিব লাগিব। আমাৰ মন্ত্ৰী MLA ডাঙৰ মানুহবিলাকৰ দেউতাকবিলাকক আমাৰ মানুহবিলাকে গৈ সেৱা কৰে, সৎকাৰ কৰে, নমস্কাৰ কৰে, তেতিয়াহে মন্ত্ৰীয়ে গৈ ভাল পাব। কিন্তু দেৱৰ্ষি নাৰদৰ ক্ষেত্ৰত আজি নহ'ল।
আমাৰ বসুদেৱীক কৰা নাই। বসুদেৱে দেৱকী নাৰদৰ চৰণ ঘূৰাই লৈ আহিছে। হীৰা পিতৃয়াগমনত পুত্ৰৰ হৈ সিদ্ধি ভকত পাইলে দুখী যেন হেৰা মতে ভগৱন্ত তুজুৱা সমস্ত প্ৰাণীৰ দুখী হৈ তোমাৰ আগমনত মই বৰ সন্তুষ্টি কৰিছোঁ। কেলে যে পুত্ৰ আহিলে যেনেকে পিতৃৰ মনত আনন্দ হয় বা পিতৃৰ আগমনত পুত্ৰৰ মনত যেনেধৰণে আনন্দ উপজে, তোমাৰ নিচিনা পিতৃ, তোমাৰ নিচিনা এগৰাকী গুৰু মোৰ গৃহত আহি উপস্থিত হোৱা পুত্ৰ হিচাপে মই বৰ আনন্দিত। ভাগৱতৰ এই বাক্যভাগ বৰ্তমান সমাজত কিমান প্ৰযোজ্য এবাৰ মন কৰক। পুত্ৰ পিতৃ আগমনে পুত্ৰৰ যেন সুখ। লোকসকল গাঁৱৰ পৰা বহুত গুৱাহাটীত বহুত ডাঙৰ ডাঙৰ বিল্ডিং সাজিছে, বহুত ধন উপাৰ্জন কৰিছে। তেনেকুৱা বিল্ডিং ঘৰবিলাক চাবৰ কাৰণে আমাক লৈ যায় কেতিয়াবা ঈশ্বৰে। চাওকচোন ভৱিষ্যত ঘৰটো কেনেকুৱা লাগিছে, অতি সুন্দৰ। ঘৰটোত ক'ত কি কি আছে চব দেখুৱায়। কেতিয়াবা কেতিয়াবা দেখা পাওঁ যে তেওঁৰ পোহনীয়া কুকুৰটো ৰাখিবলৈও আটক ধুনীয়া কোঠালি এটা থাকে, য'ত কুকুমৰ তুলিৰ পৰা আৰম্ভ কৰি ব্লেংকেটলৈকে সকলো তাত ব্যৱস্থা থাকে। কিন্তু তেওঁক যদি আপুনি সোধে যে আপোনাৰ দেউতা বা গাঁৱৰ পৰা আহিলে ক'ত থাকে, ক'ৰবাত থাকিব আৰু। অৰ্থাৎ পিতৃ মাতৃৰ কাৰণে এটি সুকীয়া ঘৰ ৰুম আটক ধুনীয়াকে তেওঁলোকে নচলায়। মই সকলোৰে ক্ষেত্ৰত কোৱা নাই, কিছু এতিয়াও এনে বহুত মানুহ আছে পিতৃ মাতৃক ভগৱানৰ নিচিনা পূজন কৰে। প্ৰভুসকল এগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত সন্তান ধাৰণ কৰি এদিন তেওঁ সেই সন্তান যিদিনাখন প্ৰসৱ কৰে, মৃত্যু যন্ত্ৰণাৰ লগত যুঁজি যুঁজি তেওঁ সেই সন্তান প্ৰসৱ কৰে। আৰু সেইদিনাখনে তেওঁৰ দায়িত্ব সেই এনেটো নহয়, সেই সন্তানক পালি পুহি ডাঙৰ কৰি বহুত কষ্টৰে সন্তানটো ডাঙৰ কৰে। আৰু সেই সন্তান যেতিয়া ডাঙৰ হৈ যায়, তেতিয়া সেই পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ যি ধৰণৰ সেৱা শুশ্ৰূষা হ'ব লাগে, সেই শুশ্ৰূষাৰ তেওঁলোক বাচি যায়। বহুত দেখা যায়, মই আপোনাক উদাহৰণ দিওঁ, মই কওঁ এই কথাটো আজিকালি সকলোতে। সেইকাৰণে কওঁ যে আজিৰ প্ৰজন্মই অন্তত নিজৰ পিতৃ মাতৃক অৱহেলা যাতে নকৰক। বৃদ্ধাশ্ৰমবিলাক নাইকিয়া হৈ যাওক পৃথিৱীৰ পৰা, মই এইটো আশা কৰোঁ। বৃদ্ধাশ্ৰম এখনো থাকিব নালাগে। কিয়? কাৰণ আমাৰ পিতৃ মাতৃ মৃত্যুৰ পৰ্যন্ত মোৰ লগত থাকিব। মই তেওঁক নিজ হাতে শুশ্ৰূষা কৰিম, সেৱা কৰিম। মায়ে যেনেকে মোক ভাত খুৱাই দিছিলে, ময়ো বৃদ্ধ অৱস্থাত মাইক ভাত খুৱাই দিম। দেউতাক মই গা ধুৱাই দিম, মোক যেনেকে দেউতাই গা ধুৱাই দিছিলে। গতিকে পিতৃৰ আগমনত পুত্ৰৰ যিটো সুখ, সেইটো আজিকালি বিপৰীত। দেউতাক আহিম বুলি ক'লে পুত্ৰ আৰু ছোৱালীৰ মনত অসন্তুষ্টি হৈ যায়। কিমান দিনলৈ বা বুঢ়া আহিছে, কেতিয়াকে যাব, এনেকুৱা ভাৱনাই ক্ৰীড়া কৰে। সেইকাৰণে সেই প্ৰভুসকল আপোনালোকে মই প্ৰত্যেকটো শিশু উঠি অহা প্ৰজন্মক আহ্বান কৰি কৈছোঁ যে পিতৃ মাতৃ আদি গুৰু
পিতৃ মাতৃৰ সেৱাৰ পৰা বঞ্চিত হোৱা ব্যক্তিয়ে কোনো ভগৱানক সেৱা কৰিব নোৱাৰে, কোনো ঈশ্বৰে তেওঁৰ সেৱা কেতিয়াও গ্ৰহণ নকৰে। পিতৃ মাতৃৰ সেৱা সৰ্বদা মনোনিৱেশ কৰিব লাগিব। গীতাত ভগৱানৰ পিতৃ মাতৃৰ তুলনা কৰিছে। গতিকে সেই প্ৰভুসকল নিজৰ সন্তান সন্ততিক এই সংস্কাৰেৰে সংস্কাৰ কৰক। পিতৃ মাতৃ, গুৰু, জ্যেষ্ঠজন এই সকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি আমাৰ ল'ৰা-ছোৱালীবিলাকৰ থাকিবই লাগিব। সেইকাৰণে আচলতে ভাগৱতত এই বাক্য মহাপুৰুষে উল্লেখ কৰিছে যে পিতৃৰ আগমনত সন্তানৰ যেনেকে সুখ হয়, আজি গুৰু সেই একেই সুখ হৈছে। আছে সুখ দুখ দুই দেৱ প্ৰভুজনে, কেৱলে মুখ মাত্ৰ সাধে সাধুজনে। হেৰা সেই ভকত কেনেকুৱা হ'ব লাগিব, সেই ভকতৰ সংজ্ঞা কি? প্ৰভুসকল কোনেও চাৰ্টিফাই কৰিব নোৱাৰে আপোনাক যে আজিৰ পৰা আপোনাক ভকত বুলি মই প্ৰমাণ পত্ৰ দিম, কোনেও দিব নোৱাৰে। এনেকুৱা ব্যৱস্থা আজিলৈকে হোৱাই নাই। আপুনি মই কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰো যে এখেত ভকত হয় এখেত নহয়, এনেকুৱা কোনো ব্যৱস্থা নাই। মই ভকত হৈছো নে নাই তেওঁ জানে, ভগৱানে জানে। আপুনি ভকত হৈছে নে নাই ভগৱানেহে জানে। কিন্তু আমাৰ দৃষ্টিত আমি সকলোকে ভকত বুলি চাব পাৰোঁ। কিন্তু ভক্তসকলৰ এটা বিশেষ চৰিত্ৰ, এইটো হ'ল কি, মানে ভাগৱতত দশপ্ৰশ্নক জ্ঞান দিওঁতেও মানে নাৰদে খুব ধুনীয়াকে কৈছে, অকামবাসৰ্বকামেবা মোক্ষকামোদানধি তীব্রেণ ভক্তি যোগেন জজে পুৰুষম পৰাম। সকামতে হওক বা অকামতেই হওক, তীব্ৰভাৱে যিসকলে ভক্তি কৰে ভগৱানক তেওঁলোকে ভগৱান। কিন্তু কিছুমান চৰিত্ৰ নিৰ্ণয় কৰিছে ভগৱানৰ আগত কৰিছে দায়া সৰ্বভূতেষু সন্তুষ্টেন কেনবা। সকলো ভূতৰ প্ৰতি দয়া আৰু আপুনি যি পাইছে তাতে সন্তুষ্ট থাকক। সৰ্বেন্দ্ৰিয় উপশান্তস্য, সকলো ইন্দ্ৰিয় আপোনাৰ নিয়ন্ত্ৰণত ৰাখক, ৰাখিব পাৰিব লাগে। আৰু কি বুলি কৈছে যে তেতিয়া জনাৰ্দন সন্তুষ্টি হ'ব। তুষ্যতি আশু জনাৰ্দনঃ তুষ্যতি সা জনাৰ্দনঃ। আশু শব্দৰ অৰ্থ সোনকালে, অৰ্থাৎ তেওঁ অতি সোনকালে সন্তুষ্টি হৈ যায় ভগৱান আপোনাৰ। তাকে মহাপুৰুষ মাধৱদেৱে বৰ ধুনীয়াকে উল্লেখ কৰিছে, মহন্তৰ সংজ্ঞা প্ৰদান কৰিছে ভক্তসকলৰ। কৃষ্ণ পদ মাত্ৰ সেৱা কৃষ্ণ বল সেৱা সুখ
ইহাকে মহন্ত জানানি এই বাবু আমি যিদিনাখন সত্ৰাধিকাৰৰ আসনত আসীন হলো ৰাইজে আমাক দুটা বস্তু প্ৰদান কৰিলে, এটা শ্ৰী যুক্ত কৰিলে আৰু এটা মহন্ত উপাধি প্ৰদান কৰিলে। মই ভকতসকলক সুধিছিলো যে ইয়াৰ প্ৰয়োজনীয়তা কি? বোলে আপোনাক আজিৰ পৰা মহন্ত বুলি মানিলো আমি, আপুনি দেখুৱাই দিয়া মাৰ্গেৰে আমি গতি কৰিম। মহাপুৰুষে সত্ৰৰ অধিকাৰীসকলক মহন্ত পাতিছে, যাক আমি এটকাৰ মহন্ত কৰিম। মহন্ত মানে সত্ৰৰ অধিকাৰী। সত্ৰ মানে আজিৰ ধেমালিৰ প্ৰৱৰ্তন। সত্ৰ শব্দ ভাগৱততো উল্লেখ আছে, মহাপুৰুষে উল্লেখ কৰিছে যে মান্য কৰি সুন্দৰ পাতিলা সত্ৰ কথা পৌৰ প্ৰমুখে বোলে ভাগৱত কথা। অৰ্থাৎ সত্ৰ মানে য'ত সজ্জনসকলে সৰ্বদা সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰে তাকে সত্ৰ বোলে। যদি সৎ তত্ত্বৰ কথা পৰ্যালোচনাই নহয় তেতিয়াহ'লে সেই সত্ৰ হ'বনে? সত্ৰ নহয়। সত্ৰ হ'ব লাগিলে প্ৰতি ক্ষণতে তাত সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰিব লাগিব, আৰু সেই সৎ তত্ত্বৰ কথা কোনোবা এজনৰ পৌৰোহিত্যত চলিব। যিগৰাকীয়ে সেই সত্ৰৰ পৌৰোহিত্য কৰিব তেওঁকে সত্ৰাধিকাৰ বোলে বা মহন্ত বোলে। নামঘোষাত তেনেকুৱা মহন্ত হ'বৰ কাৰণে সংজ্ঞা ৰাখি লৈ ল'ব। কৃষ্ণ পদমাত্ৰ সেৱা কৰে। প্ৰথম কৃষ্ণ পদমাত্ৰ সেৱা কৰে। ও সমস্ত কামনা পৰিহৰে, সমস্ত কামনা পৰিহাৰ কৰিছে। দুই বেদ ব্যৱহাৰ কদাচি তুললংঘনে, বেদ ব্যৱহাৰ কেতিয়াও লংঘন নকৰে। তিনি কৃষ্ণ পদ মাত্ৰ, কৃষ্ণ পদ সেৱা। সৰ্বক্ষণতে যিজনে কৃষ্ণ পদ সেৱাৰ খুব অনুভৱ কৰে। চাৰি ইহাকে মহন্ত বুলিয়া জানা দিছে। এই চাৰিটা গুণেৰে যিজন ব্যক্তি সুমন্দিত হৈ থাকিব তেওঁৱে মহন্ত, তেওঁৱে অধিকাৰ। যদি এই গুণকেইটা নাই তেতিয়াহ'লে তেওঁ মহন্ত হ'ব নোৱাৰে। আৰু এই গুণ যাৰ শৰীৰতে বিদ্যমান হৈ আছে তেওঁকে আপুনি মহন্ত বুলি সেৱা কৰিব। মহাপুৰুষ মাধৱদেৱৰ কথা। গতিকে তেনেকুৱা এগৰাকী মহন্ত বসুদেৱো কিন্তু মহন্ত, যি মহন্ত বসুদেৱে আজি দেৱৰ্ষি নাৰদক সেৱা কৰিছে। ইয়াৰ শ্ৰেষ্ঠ চৰিত্ৰ কি জানে? সমৰ্পিত মনোবৃত্তি। যাদৱ কি দিব ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে, ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে, হবেও তোমারে পাই হে যাদব কি দিব কি দিব ঐশ্বর্য বিভূতি কি দিব তোমাক আপনি লক্ষ্মীরপতি। ঐশ্বর্য বিভূতি কি দিব তোমাক আপনি লক্ষ্মীরপতি। কিবা স্তুতি নদী কৰিব তোমাক
হে যাদৱ তোমাক কি দিম এই ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বস্তু আছে সকলো তোমালৈ পায় সেইকাৰণে সেই প্ৰভুসকল আমাৰ ভগৱান কৃষ্ণই যেতিয়া গোৱালীসকলৰ ঘৰত দধি চুৰ কৰিছিল শব্দটো বৰ বেলেগ ধৰণে কয় মাখন চুৰ কাহে ভগৱানে চুৰ সজালে বহুতে ক'ব যে ভগৱানে যদি চুৰ কৰিছিল আমি পৰা প্ৰভুসকল ভগৱানৰ সেই চুৰটো আপোনালোকৰ বৈষয়িক চুৰৰ লগত একে নহয় কিন্তু আপাত দৃষ্টিত সেই চুৰ কাক বোলে আনৰ সম্পত্তি নোসোধাকে লৈ অহা অনুমতি বিহীনভাৱে নিজৰ কৰি লোৱাটোকে চুৰ বোলে কিন্তু গোপীবিলাকে জানিছিল যে এই সকলো বস্তু তেওঁৰে আপোনালোকে চাওকচোন যদি সঁচাকে দধিমুক্ত চুৰ কৰিলে গোপীবিলাকে কৃষ্ণক বেয়া পায় তেনেহ'লে লুকুৱাই থৈ দিছিল লুকুৱাই নথয় দুৱাৰখন খুলি থৈ দিয়ে আৰু দুৱাৰৰ ভিতৰেৰে মাখনৰ টেকেলিটো দেখা পোৱাকে শিকিয়াৰে ওলমাই থয় যাতে ভগৱান কৃষ্ণই ইয়াক দেখা পায় আৰু ভিতৰলৈ গৈ পেলাই যাতে এইটো খাবলৈ যায় অৰ্থাৎ প্ৰত্যেকগৰাকী গোপীয়ে বাঞ্ছা কৰিছিল যে যশোদানন্দন কৃষ্ণ আমাৰ ঘৰলৈ আহক তেওঁৰ চৰণ পাদুকা আমাৰ ঘৰৰ ভিতৰত দিয়ক আৰু আমি থৈ দিয়া মাখন তেওঁ ভৰপূৰ সেৱা আৰু সেইকাৰণে তেওঁলোকে মনে মনে চুপি চুপি চাই আছিল আগতে খাবলৈ দিছিল তাৰপিছত গৈ ভগৱান কৃষ্ণক ধৰিছিলে নন্দৰ পুত্ৰ কৃষ্ণ এনেই চুই চাব নোৱাৰে প্ৰটকল আছে ৰজাৰ পুত্ৰ কিন্তু চুৰ হিচাপে চুৰ ধৰিলে যোনে ধৰিলে যাব এতিয়া অজুহাত লাগে তেওঁলোকে ভগৱান কৃষ্ণক এবাৰ স্পৰ্শ কৰিবৰ কাৰণে চুবৰ কাৰণে বামসকল গোপীবিলাকে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে হে প্ৰভু এই যশোদাৰ পুত্ৰ কৃষ্ণ এনেকুৱা এজন পুত্ৰ যদি মোৰ জীৱনত প্ৰাপ্ত হ'লেহেঁতেন ময়ো যদি যশোদাৰ নিচিনাকে তেওঁক স্নান কৰাব পাৰিলোহেঁতেন অৱগাহন কৰাব পাৰিলোহেঁতেন খুৱাব পাৰিলোহেঁতেন বস্ত্ৰ অলংকাৰ পিন্ধাব পাৰিলোহেঁতেন চুম্বন কৰিব পাৰিলোহেঁতেন ডিঙিত সাৱটি শুই থাকিব পাৰিলোহেঁতেন এনেকে প্ৰত্যেকগৰাকী ব্ৰজাঙ্গনাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু গাইবিলাকে একদম বহুত গাখীৰ দিয়া গাই নন্দৰ ঘৰত আছিল গৌশালা প্ৰত্যেকগৰাকী গায়ে চকু পানী টুকিছিল কৃষ্ণক যেতিয়া ভাষণ চোৰৰ অপৰাধত ধৰি বান্ধি লৈ গৈছিল তেতিয়া গাইবিলাকে মনে মনে তেওঁলোকে কি কৰিছিলে প্ৰাৰ্থনা কৰিছিলে হে কৃষ্ণ তুমি কিয় গোৱালীৰ ঘৰত গৈ খাব লাগে তাতে প্ৰত্যক্ষভাৱে তুমি আমাৰ বহাৰৰ পৰা গাখীৰ কিয় নোখোৱা আৰু গোপীসকলৰ আৰু গাইবিলাকৰ এই প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কৰিছিল কোনদিনা যেদিনা ব্ৰহ্মাই তেওঁলোকক চুৰ কৰি লৈ গৈছিল গৌৰৱৰ ডাঙৰীবিলাক সুদীৰ্ঘ এবছৰ কাল ভগৱান কৃষ্ণ নিজেই এক গোৰক্ষ হৈছিলে এক ডাঙৰী হৈ এবছৰ কাল গোপীবিলাকৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তেওঁলোকৰ ঘৰত ভগৱান এবছৰ কাল তেওঁলোকৰ সন্তান হিচাপে নিবাস কৰিছিল আৰু ডাঙৰী হৈ আহি গাইবিলাকৰ উদ্ধাৰৰ পৰা নিজ মুখে দুগ্ধ পান কৰিছিল প্ৰভুসকল অকণমান কাৰিকৰী বিজুতিৰ কাৰণে অকণমান সময় ৰ'ব লাগিছে কাৰেণ্টটো কাটিব লাগিব বুলি কৈছে অকণমান বিৰতি